ভঁৰালত ধান, গোহালিত গৰু, নদীত মাছ। হেল্ল' বন্ধুসকল, কি খবৰ? আপোনালোকৰ ভালনে? নিশ্চয় ভালে আছে। ময়ো বৰ্তমান ভালে আছোঁ। আজি আহিলোঁ এই দিবাংনৈৰ চাপৰি চাবলৈ আহিলোঁ বিশেষ এটা কাৰণত। নিশ্চয় ভিডিঅ'টো চাব আপোনালোকে। মানে আহিলোঁ আবেলি বিপৰ ভাগত চুমা দি এই দিবাংনৈৰ চাপৰিত মাছ বিচাৰিবলৈ আহিলোঁ। কিমাননো বিচাৰিম, মানে আমাৰ শদিয়াত গৰম বহুত, গৰম গৰমৰ হেৰিত ঘৰত থাকিব নোৱাৰা হৈছে আৰু এইকাৰণে আমি দিবাংনৈৰ চাপৰিত আহিলোঁ আৰু চাপৰিত মাছ বিচাৰিবলৈ আহিলোঁ। মাছ আমি বৰশী, জাল, বিভিন্ন ধৰণৰ আমাৰ হেৰি আছে, মাছ ধৰিবলৈ ব্যৱস্থা আছে। কিন্তু আজি আমি এটা মাছ ধৰিবলৈ বেলেগ ধৰণত আহিলোঁ। মানে কেনেকৈ ধৰে আমি মাছ বিচাৰিবলৈ আহিলোঁ। বন্ধুসকল কওকচোন, এই দিচাংমুখ চাপৰিত আমাৰ অসমৰ বিভিন্ন চিনেমা জগতৰ আৰ্টিষ্টসকলে দিচাংমুখ চাপৰিত ভিডিঅ' শ্বুট কৰে। আমাৰ এই দিবাংনৈৰ চাপৰিটো কিমান ধুনীয়া লাগে চাওকচোন, কিন্তু ইয়াত শ্বুট কৰিবলৈ নাহে যে। কাৰণ ক'ব, কিবা এটা কমেণ্ট কৰিব, জনাবচোন কেনেকুৱা লাগিছে আমাৰ দিবাংনৈৰ চাপৰি, কিমান ধুনীয়া দৃশ্যাংশ। আৰু বন্ধুসকল এটি খবৰ দিবলৈ লৈছোঁ। মানে গৰমটোতো নকবি আৰু, আজি 4 দিন প্ৰায় ধৰি গৰম। এই গৰমত আমাৰ পৰিয়ালৰ কিছু পোহনীয়া জীৱ জন্তুৰ সকলোৰে তাকে, কিন্তু এই গৰমত গাহৰি বেমাৰ আহি গ'ল। এই গাহৰি বচাব নোৱাৰা হৈছে। গৰমত গাহৰি নাখাবি দেই বন্ধুসকল, গাহৰি খালে সমস্যা। গাহৰি মৰিলেও, মোৰ গাহৰি 10টা পোৱালি মৰিলে, ঘাই এটা মৰিলে, বচাব নোৱাৰিলে। গতিকে বন্ধুসকল, আজি এই গৰমৰ হেৰিত মই দিবাংনৈত কিছু দৃষ্টান্ত দেখুৱাবলৈ আহিলোঁ আৰু মাছ বিচাৰিবলৈ আহিলোঁ। মাছ পাম নে নাপাম চাম আৰু। বন্ধুসকল, এয়া আমি ইমানখিনি মাছ পালোঁ, চাওক। এয়া দিবাংনৈৰ চাপৰিত আমি দিবাং নদীত এনেধৰণৰ মাছ বিচাৰিবলৈ আহিলোঁ আজি। এই গৰমত ঘৰত থাকি কি লাভ, নদীত আহিলোঁ একদম ঠাণ্ডা বতৰত, গৰমৰ বতৰত। এয়া মাছ বেছি নহয় আৰু 400-500 টকা হ'ব আৰু কিনি খালে। বন্ধুসকল, মানে মাছ বিচাৰিবলৈ আহোঁতে একদম আৰু হেৰি ভঁৰাবৰ পানী বাঢ়িবলৈ ধৰিলে। গতিকেলৈ আমি মাছ বিচাৰিলোঁ, অকণমান পালোঁ আৰু ইমানতে যথেষ্ট ভাবিছোঁ আৰু। যদি ফেচবুক পেজটো চাই আছে যদি ফ'ল' কৰিব প্লিজ। গমক চদিয়া ইউটিউব চেনেলটো চাই আছে যদি প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক এটা মাৰিব বুলি আপোনালোকক সেৱা নিবেদিছোঁ।